ফাইনেলি এতিয়া 10টা বাজিছে আমি বাছত উঠি ল'লোঁ এখন হৈছে আমাৰ বাছখন শ্ৰীৰাম বেঞ্চ ধুনীয়াকৈ ৰৈ আছে আৰু ইফালে এখন আছে এক্সটাচিয়াখন ইয়াত ৰৈ আছে জেগা পাই যাম ন জেগা পাই যাম ফাইনেলি এতিয়া আমি আহি পাই গ'লোহি গুৱাহাটী কাহিলীপাৰা আৰু এতিয়া মই আছোঁ বৰ্তমান হোটেল আৰাধ্যা ইনত হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে কুশলে আছে একচুৱেলি আজিকালি মানুহক কি খবৰ বুলি সোধাতকৈ আৰ ইউ হেপী বুলি সোধাটো বেছি ইম্পৰ্টেণ্ট হৈ গৈছে কাৰণ মানুহ আজিকালি লাইফত ইমান আনহেপী ন যিমান টকা পইচা ধন সম্পত্তি থাকিলেও মানে মানুহ হেপী হ'ব নোৱাৰে চবৰে ডিপ্ৰেশ্যন এনজাইটি এইবিলাক বেছি হৈ গৈছে আজিকালি সেইটো কাৰণে মানে মানুহক কি খবৰ বুলি সোধাতকৈ আৰ ইউ হেপী বুলি সোধাটো মোৰ মতে বেছি ইম্পৰ্টেণ্ট হৈ গৈছে আৰু মই আজি ৰাতিপুৱাই এইফালে কেমেৰাটো তুলি লৈছোঁ ব্লগ এটা আৰম্ভ কৰিম বুলি আশা কৰোঁ আপোনালোকে ব্লগটো শেষলৈকে চাব আৰু ভাবিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাব আৰু এতিয়া বৰ্তমান সময় হৈ গৈছে ৰাতিপুৱা 9:30 আৰু মোৰ শুই উঠাটো অকণমান দেৰি হয় ৰাতি যিহেতু দেৰিকৈ শুওঁ এইটো অলপ ভাল অভ্যাস নহয় বাৰু যিমান চেষ্টা কৰি মই সলনি কৰিব পৰা নাই বাৰু এইটো এতিয়া ঘৰততো কোনো নাই মই যেতিয়া শুই উঠোঁ মানে এটা প্ৰাণীও নাথাকে চব ডিউটি গুচি যায় মাহঁত ডিউটি গুচি গ'ল এতিয়া মই ধুনীয়াকৈ শুই উঠি চিধা ব্লগটোৱে ষ্টাৰ্ট কৰিছোঁ এতিয়া প্ৰথম ফ্ৰেছ হৈ লওঁগৈ তাৰপিছত আপোনালোকক লগ পাই আছোঁ এতিয়া মই ফ্ৰেছ হৈ আহি গ'লোঁ ধুনীয়াকৈ মুখ চুখ ধুই এতিয়া মই ৰাতিপুৱা শুই উঠি পানী নোখোৱাৰ আগতে বস্তু এটা খাওঁ ভাবিলোঁ আপোনালোককো দেখাই দিওঁ কি বস্তু এটা মই খাই আছোঁ খাই পিনে মানে মই ভাল পাইছোঁ বস্তুটো কাৰণে আপোনালোকক দেখাই আছোঁ দিছ ইজ খালি নট স্পনচৰ্ড দেই মই এইটো নিজে খাই আছোঁতো ভাল লাগিছে আপোনালোকক বোলো দেখাই দিওঁ আপোনালোকৰো হেল্প হ'ব পাৰে মানে বস্তুটো মই ৰাতিপুৱাই মানে শুই উঠি পানী নোখোৱাকৈ এইটো বস্তুটো খাই লওঁ এইটো হৈছে মাই গুড ভাইবছৰ এটা প্ৰডাক্ট হয় এইটো একদম পূৰা নেচাৰেল হয় মানে এইটো CLX বুলি কয় নিউট্ৰিচিউটিকেল প্ৰডাক্ট হয় এইটো আপোনাৰ একো ছাইড এফেক্ট নাই বুলি কৈছে বাৰু মই খাই আছোঁ কিন্তু মোৰ ভাল লাগিছে মানে খাই ৰাতিপুৱাই মই ইয়াৰ এটা চিটছ খাই লওঁ ইয়াত এটাকৈ চিটছ আছে বহুতকেইটা আৰু ইয়াৰ আপোনালোকে কম্প'জিশ্যনটো চাব পাৰে কম্প'জিশ্যনটো সম্পূৰ্ণ এইবিলাক দেখিছে ন চব ফ্ৰুটছে বনোৱা মানে একো বেলেগ বস্তু নাই গোটেইখিনি আৰু এইটো পূৰা চব টেষ্টেড হয় মানে দামটো খালি অলপমান এক্সপেঞ্চিভ হয় কিন্তু প্ৰডাক্টটোৱে ভালে কাম দিছে বুলি মই তেনেকৈ ভাবি আছোঁ বহুত মানুহে প্ৰুফ পাইছে কাৰণে ময়ো খাই দিছোঁ আৰু মই এসপ্তাহমান হৈছে বাৰু খোৱা তথাপিও মই ভালে পাইছোঁ খাই পিনে এইটো হৈছে ইয়াৰ ভিতৰটো এনেকৈ চিটছ থাকে এটাকৈ খাব লাগে একদম খালী পেটত খাব লাগে ৰাতিপুৱা এতিয়া মই ৰাতিপুৱা এটা খাই ল'ম এইটো কাটি পিনে এইফালে ডাইৰেক্ট খোৱাৰ এটা বস্তুটো অকণমান বেলেগ ধৰণৰ হয় মই দেখাই আছোঁ ৰ'ব কাটি পিনে এইটো মই এটা চিটছ ফালি ল'লোঁ এনেকৈ আগফালোঁ আৰু ইয়াক খোৱাৰ ষ্টাইল অকণমান বেলেগ হয় এইটো জিভাৰ তলত লৈ পিনে চুপি থাকিব লাগে জিভাৰ ইয়াত এইখিনি মানে চব পাউডাৰ টাইপৰ বস্তু হয় এনেকৈ কৰি এনেকৈ চুপি থাকিব লাগে চুপি পিনে যেতিয়া খাই গোটেইখিনি শেষ হৈ যাব তাৰপিছত আপুনি গৰম পানী মানে এইটো খোৱাৰ পিছত পানীটো বেছি খালি হয় ৰ'ব মই খাই লওঁ এতিয়া মোৰ খাই পিনে শেষ হৈ গ'ল পূৰা মানে অলপ দেৰি লাগে আৰু পাউডাৰটো পূৰা কমি যাবলৈ খাই পিনে খাবলৈও টেষ্টি হয় আৰু আপোনাৰ প্ৰত্যেকটো বেমাৰৰ কাৰণে কাম দিয়ে বুলি কৈছে আপোনাৰ যদি বিষ থাকে গাত বা ইনফ্লামেশ্যন থাকে আপোনাৰ যদি স্কিনৰ প্ৰব্লেম থাকে আপোনাৰ যদি লিভাৰ প্ৰব্লেম থাকে সকলোখিনি মানে অল ইন ওৱান প্ৰডাক্ট মানে আৰু একো ছাইড এফেক্ট নাই কাৰণ ফ্ৰুটছৰ পৰা বনাইছে অনলি খালি এইটো খালে মানে অকণ পানীটো বেছিকৈ খাব লাগে এতিয়া মই খালী পেটত খালোঁ ন তাৰপিছত মই এতিয়া গৰম পানী খাম এতিয়া মই প্ৰায় 1 গিলাচ গৰম পানী ধুনীয়াকৈ খাই লওঁ তাৰপিছত 1 ঘণ্টা মই আৰু একো নাখাওঁ 1 ঘণ্টাৰ পিছত মই ব্ৰেকফাষ্ট কৰিম মই গা পা ধুই মেলি পূৰা এতিয়া ৰেডি এতিয়া ধুনীয়াকৈ ব্ৰেকফাষ্টটো কৰি লওঁ ব্ৰেকফাষ্টত মই একদমেই ৰাতিপুৱা লাইটকৈ কৰোঁ দেউতাই শুকান ৰুটি থৈ যায় আৰু ৰুটি এটাই খাওঁ ৰুটিৰ লগত আৰু কিবা চব্জি লৈ লওঁ সেইকেইটা এতিয়া খাই লওঁ জল্দি কাৰণ মোৰ অলৰেডি দেৰি হৈ গৈছে লগৰকেইটা সোণাৰী আহি পাই গ'লহি কাম এটা আছে কি কাম আছে মই আপোনালোকক কৈ আছোঁ মানে দেৰি হৈছে মই এইফালে ব্ৰেকফাষ্টত শুকান ৰুটি এনেকৈ লৈ লৈছোঁ বহিবলৈ সময় নাই থিয় হৈ এইফালে দালি লৈ লৈছোঁ এইকেইটা এতিয়া জল্দিকৈ খাই লওঁ কাৰণ 11টা বাজিলে 11টা বজাত আমাৰ কাম আছিলে জল্দিছে খাই লওঁ তাৰপিছত লগ পাই খাব এইবাৰ মেইনলি মই জল্দিকৈ আহি পালোঁহি সোণাৰী ৰেজিষ্ট্ৰেশ্যন অফিচ চাব ৰেজিষ্টাৰ অফিচ আৰু এইফালে দেখিছে মোৰ লগৰ কংকনে চাইন কৰি আছে আৰু তাৰপিছতে এইফালে পাৰ্থই চাইন কৰিছে ইহঁতি একচুৱেলি দুয়োটাই মিলি এটা কাম ষ্টাৰ্ট কৰিছে আৰু মই সেইবাবে সিহঁতৰ এই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখনত সাক্ষী হিচাপে লাগে বুলি কোৱাত ময়ো চাইন কৰি দিলোঁ
ৰেজিষ্টাৰ অফিচত কাম সামৰি গোটেইকেইটাৰে ভোক লাগিল, গতিকে আমি ভাবিলোঁ বাহিৰতে ভাতটো একেবাৰে খায়ে যাওঁ ঘৰত খোৱাতকৈ। তাৰপিছতে এইফালে আমি আহিলোঁ ভাত খাবলৈ, আৰু গোটেইকেইটাই বেলেগ বেলেগ কিবা খাই বোলে। মই খালোঁ লোকেল, আৰু এটাই খালে হাঁহ, বাকী এটাই খালে মাটন, গোটেইকেইটাই এটাই খালে গাহৰি। সকলোৱে মিলি ধুনীয়াকৈ মানে এসাঁজ তৃপ্তিৰে বাহিৰতে খাই ল'লোঁ আজি গোটেইকেইটাই। পানী খাই লৈ পিনে এতিয়া পাৰ্থ গুচি গ'ল ঘৰ, মানে চেপন, সি লাইন গাড়ীতে গুচি গ'ল। আৰু এইফালে কংকন মই আমাৰ ঘৰলৈ আহিলোঁ। আমাৰ ঘৰত আহি মই লগালগ পেকিং কৰিলোঁ। পেকিং কৰি অকণমান নৰখাকৈ লগালগ ওলাই আহিলোঁ, কাৰণ আমি ৰাতি আজি গুৱাহাটী গৈ আছোঁ দুইটা, সেইটো কাৰণে মৰাণ গৈ আছোঁ দুইটা এতিয়া সিহঁতৰ ঘৰলৈ বুলি। এইখন কংকনৰ পৰা বসন্তীখনতে ধুনীয়াকৈ দুইটা গৈ আছোঁ আৰু মৰাণলৈ। ৰাতি আমাৰ বাছ আছে। এতিয়া আমি গৈ আছোঁ বেটেৰী ৰিক্সাত বাছলৈ বুলি, গুৱাহাটীলৈ ওলাই পূৰা অল ছেট। এইফালে কংকন আছে, গোটেইটো একদম পূৰা লেপটপ চেপটপ লৈছে। এইফালে আমাৰ চব লাগেজ বহুতখিনি হৈছে। কেলৈ গৈ আছোঁ গুৱাহাটীলৈ, গুৱাহাটীত গৈ পিনে ব্লগটো ভালকৈ মই আপোনালোকক দেখাম গোটেইটো। এতিয়া মানে ছাৰপ্ৰাইজ হয় অলপ, মানে গুৱাহাটীত কিয় গৈ আছোঁ আমি গোটেইখিনি আপোনালোকক ডিটেইলছ দিম। এতিয়া আমি বাছলৈ গৈ আছোঁ, বাছ আছে আমাৰ 9:30ত। সেইডোখৰ অকণমান দূৰ হয়, সেইটো মানে বেটেৰীখন লৈ লৈছোঁ যিহেতু ৰাতি হৈ গ'ল। এতিয়া বাছখন তাৰ পাই লগে ওচৰতে লগ পাই আছোঁ। এতিয়া আমি ৰৈ আছোঁ ইয়াতে নাইট ছুপাৰলৈ, বাছ অহাই নাই, বহুত জল্দি পাই গ'লোঁ আমি। এতিয়া 9:35 হৈ গ'ল, বাছখন অকণমান লেট চলি আছে, খোৱাং চাৰিআলি দেখাই আছে, আৰু 5 মিনিটমানত পাই যাব। আৰু ইফালে আমি লাগেজখিনি ইয়াতে থৈ দিছোঁ, বাছ হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। এফালে বাছবিলাক গৈ আছে ধুনীয়াকৈ, কিন্তু আমাৰখনহে আহি পোৱাহি নাই, পাবহি আৰু লাহেকৈ। এইফালে আমি অল ছেট টু গ' ফৰ গুৱাহাটী। এইফালে আহিছে নেকি আমাৰ বাছ? ট্ৰাক বে ৰৈ ৰৈ আমনিলৈ গৈছে পূৰা। সৌখন চাগে আমাৰ বাছ আহিছে, হয় নাই? শ্ৰীৰাম বেঞ্চ, আমি এইখনতে যাম আজি, শ্ৰীৰাম বেঞ্চ। পাই গ'লি ফাইনেলি আমাৰ বাছখন, শ্ৰীৰাম বেঞ্চ। এইফালে লাগেজখিনি আমি ধুনীয়াকৈ ডিকিট দি দিছোঁ, নহ'লে আমাৰ দিগদাৰ হ'ব, কাৰণ শুবলৈ দিগদাৰ হ'ব শ্লিপাৰত। গোটেইখিনি আমাৰ বহুতখিনি লাগেজ আছে, ইয়াত ভৰাই দিয়া হৈছে। নাই ফাইনেলি এতিয়া 10টা বাজিছে, আমি বাছত উঠি ল'লোঁ। ঠিকে আছে বাৰু বাছখন, শ্লিপাৰ কাটিছিলোঁ আমি, কাৰণ তলত যাবলৈ পূৰা কঁকাল চকাল দি হৈ যায়, আৰামছে শুই যাব পাৰিম আৰু ধুনীয়াকৈ। এইফালে এইটো আমাৰ কেবিনটো, আৰু হৈছে কংকন, আৰু আমাৰ এইফালে ধুনীয়াকৈ লাগেজবিলাক এইখিনি টিকেট দিলোঁ, আৰু এইখিনি ইয়াতে লৈ যাব লাগিব। আৰু এইফালে ধুনীয়াকৈ চেণ্ডেল টেণ্ডেল ওপৰত তুলি ল'লোঁ, আৰু এইফালে আমাৰ প্ৰাইভেচি বৰ্ডাৰ চৰ্ডাৰ পৰা টানি ল'লোঁ। টেনশ্যন নাই নেকি, চালিয়াকৈ শুই যাম এতিয়া। এইটো আমাৰ AC, গৰম উঠিছে বেয়াত, AC টো লগাব লাগিব, গৰম উঠিছে। মৰাণৰ পৰা আমি এতিয়া আহিছিলোঁহে ডিমতে, ইয়াতে ৰখাই দিলে বাছখন খানা খাবলৈ বুলি, ৰাতিৰ আহাৰ। কাৰণ আমিতো পূৰা ধুনীয়াকৈ দবাই মেলি আহিছোঁ, এতিয়া একো নাখাওঁ ধুনীয়াকৈ। এইফালে পানী বটল এটা লৈ লৈছোঁ, চকলেট এটা লৈ লৈছোঁ, এইকেইটা খাই খাই গৈ থাকিম। আৰু এইখন হৈছে আমাৰ বাছখন, শ্ৰীৰাম বেঞ্চ, ধুনীয়াকৈ ৰৈ আছে। আৰু এইফালে এইখন আছে এক্সটাচিয়াখন ইয়াত ৰৈ আছে, দুখনেই ৰখি আছে এতিয়া বাছ। এই আছে ডিমুৰ এৰ' চিটি ৰিজৰ্ট, ইয়াতে ৰখাইছে এই দুখন বাছ খানা খাবৰ বাবে। আৰু চাগে মষ্ট প্ৰব্লেম নৰখাব এই দুখন, ইয়াতে চবেই খানা পিনাটো কৰি লৈছে, আৰু আমি নাখাওঁ যিহেতু খাই মেলি আহিছোঁ ঘৰত। এৰ' চিটি ৰিজৰ্ট, হাইজেনিক এথনিক এণ্ড কণ্টিনেণ্টেল ফুড ডিমু ৰাজমাই, ইয়াতে সকলোখিনি খানা পাই যাব। মই যিমান গুৱাহাটী যাওঁ মানে এইবিলাক হোটেলবিলাকত একেবাৰে খোৱাটো প্ৰিফাৰ নকৰোঁ, যিহেতু এইবিলাক বাছ ৰখোৱাবিলাক হোটেলবিলাকত সদায় মানে ৰিভিউটো বহুত বেয়া থাকে। একচুৱেলি যিবিলাক কাষ্টমাৰ থাকে বহুত খানাটো বেয়াই দিয়ে বাৰু, ড্ৰাইভাৰবিলাকৰ কাৰণে সদায় এটা এক্সট্ৰা খানা দিয়ে বুলি কোৱা হয়। সিহঁতক মানে ধুনীয়াকৈ বেলেগ এটা ৰুমত, ষ্টাফ ৰুমত নি পিনে মাছে মাংসই ভালকৈ খানাটো খাবলৈ দিয়ে। আৰু বাকী যিখিনি মানে বাছৰ যাত্ৰী সেইখিনি সদায় একদম ঠাণ্ডা ভাত এইবিলাক দিয়ে, আৰু কিন্তু বাধ্যত পৰি খায় আৰু যাত্ৰীসকলে, ভোকত যিহেতু আহে। মইতো সদায় ধুনীয়াকৈ ঘৰতে ভাত খাই আহোঁ, আৰু চালিয়াকৈ কিবা এটা পানী বটল আৰু চকলেট টকলেট লৈ লওঁ, সেইখিনি খাই পিনে হৈ যায়। আৰু এইফালে ইয়াত দুখন ৰখি আছে এৰ' চিটিত বাছ। ৰাতি হ'লে নাইট ছুপাৰখন চালিয়া লাগে আকৌ, বাছৰ প্ৰতি কিবা এটা আগৰ পৰাই প্ৰেম আছে মানে নাইট ছুপাৰৰ প্ৰতি। বাকীবিলাক বাছ ৰখোৱা ঠাইতকৈ কিন্তু এইখন ৰিজৰ্ট
দেখিবলৈ কিন্তু বহুত ধুনীয়াকৈ সজাই থৈছে আৰু ইয়াৰ এম্বিয়েন্সটো ধুনীয়া দেখিছেনে পুৰা লাইটনিং কৰি থৈছে ধুনীয়াকৈ সজায়ো থৈছে খানাটো কেনেকুৱা দিয়ে নাজানো বাৰু কিন্তু বাকী জখলাবন্ধাৰ হোটেলবিলাকত কিন্তু দেখাতটো বহুতেই ভাল হয় আৰু চাফ চিকুণো হয় বাৰু এইটো ক্ষেত্ৰত ক'ব লাগিব এখন বাকীবিলাকতকৈ ভাল হয় এখন আছে ডিমোত আৰু প্ৰায়বিলাক বাছ আজিকালি ডিব্ৰুগড়ৰ পৰা ইয়াতে ৰখোৱা ষ্টাৰ্ট কৰিছে জখলাবন্ধাতটো মানে একদমেই খাব নোৱাৰি বাৰু ইয়াতো আমি খানাটো টেষ্ট কৰা নাই কিন্তু এনেই এইফালে গোটেই পৰিৱেশটো দেখি ভাল লাগিলে ধুনীয়াকৈ সজাই থৈছে একদম লাইটনিং দি পিনে তো আপোনালোকে আহিলে মানে ইয়াত এনেও সোমাব পাৰে এবাৰ ট্ৰাই কৰিব পাৰে মৰ্নিং এভৰিৱান এতিয়া বাজিছে 6:15 আমি এতিয়া খেতি পাৰ হৈছোঁ আৰু কালি ৰাতি বিৰাট মজাকৈ টোপনি ধৰিলে কাৰণ ভাৰতেজৰ বাছ আছিলে ছাছপেনশ্যনটো ভাল আছিলে বাছখনৰ আৰামছে শুই আহিছোঁ আমি দুটা একো গম পোৱা নাই এতিয়াও এইটো শুয়ে আছে কংকন মই জাষ্ট উঠিছোঁ 6:15 আৰু আধা ঘণ্টামানত আমি খানাপাৰা পামগৈ খানাপাৰাতে আমি নামি দিম তাৰপিছতে উবেৰ ল'ব লাগিব আৰু লাগে তাৰপিছত আমি খানাপাৰা পাই লওঁগৈ দেখাই আহিছোঁ এইফালে আমি একদম খানাপাৰা পাবলৈ হৈছেগৈ আৰু ইয়াতে থকা ভাৰত পেট্ৰলিয়ামটো তেতিয়া বাছখনে ৰিফিলিং কৰি লৈছে নাইট ছুপাৰ ক'বলৈহে 12কে এসোপা তেল খায়ো প্ৰায় নাইট ছুপাৰখনে 27,000ৰ ওপৰ তেল ভৰাইছে তেতিয়াহে ফুল টেংক হৈছে সিহঁতৰ আমি ফাইনেলি নামিলোঁহি খানাপাৰা বাছ ষ্টেচনত আৰু ইয়াতে প্ৰায়খিনি মানুহ নামিয়ে দিয়ে খানাপাৰাত সেইটো কাৰণে বাছৰ বহুত ভিৰ লাগে ৰাতিপুৱা সময়ত কাৰণ আপাৰৰ পৰা গোটেই বাছখিনি ইয়াতে ৰয়হি তাৰপিছতে আকৌ আপাৰলৈ যিখিনি ডে ছুপাৰ যায় সেইখিনিও প্ৰায় মানুহখিনি ISBTত নুঠে খানাপাৰাতে উঠা দেখা যায় আৰু খানাপাৰাত নামিয়ে মানে এটাই খং উঠে মানে এই অটো ড্ৰাইভাৰখিনি আৰু এই ৰেপিড'খিনিয়ে মানে বেগকেইটা নমাবলৈ শান্তি নিদিয়ে মানে মোৰ ইয়াত উঠক কিন্তু ভাল এটা বেম্বো দিয়ে প্ৰথমতে ইতিহাতৰ গাড়ী লোৱা নাছিলোঁ কিন্তু লাষ্টত ইমানে কামুৰিলে যে উবেৰৰ দামতে লৈ যাম বুলি ক'লে আমাক তো গতিকে অটো এখনেই লৈ ল'লোঁ যিহেতু উবেৰৰ দামতে লৈ যাব গতিকে ব'ল আৰু বোলো আজিকালি ইমান ঠগিব নোৱাৰা হৈছে কাৰণ ৰেপিড' আৰু উবেৰবিলাক আহি গৈছে যে ৰাতিপুৱাৰ গুৱাহাটীখন ভাল লাগে কাৰণ ভিৰ ভাৰ নাই ৰাতিপুৱা একদম প্ৰায় স্পীডত লগালগ গন্তব্যস্থান পাবগৈ পাৰি কিন্তু সেই একেটা জেগাতে যদি আপুনি দিনত বা ৰাতি ওলাই আহে একদম পূৰা জাম এটা এৰিয়াতে 2 ঘণ্টা 1 ঘণ্টা ফচিবলগীয়া হয় কিন্তু ৰাতিপুৱা একদম টুটুৱাই পূৰা অভাৰব্ৰিজখন পাৰ হৈ একদম জেগা পাই যাব পাৰি ফাইনেলি এতিয়া আমি আহি পাই গ'লোহি গুৱাহাটী কাহিলীপাৰা আৰু এতিয়া মই আছোঁ বৰ্তমান হোটেল আৰাধ্যা ইনত আৰু মোৰ পিছফালে যিখন হোটেল দেখিছে য'ত মই বহি আছোঁ একচুৱেলি আপোনালোকক কোৱা নাছিলোঁ আমি ক'ত আহিছিলোঁ এইখন হৈছে হোটেল আৰাধ্যা ইন আৰু এইখন লৈছে পাৰ্থ আৰু কংকন দুয়োটাই মিলি পিনে মোৰ লগৰ হয় যিটোটা আপোনালোকে ইন ডিটেইলছ ভিডিঅ' পাব ইয়ালৈ মই সিহঁতি তাৰ কাৰণে আহিছোঁ বাৰু কেইদিনমান ইয়াতে আছোঁ গুৱাহাটীত মই গোটেই হোটেলখনৰ ইন ডিটেইলছ দিম আপোনালোকক মোৰ নেক্সট ব্লগটোত এতিয়া আমি জাষ্ট আহি পাইছোঁহি 7:30 বাজিলে আজি বাছ বহুত লেট আছিলে এতিয়া লাহেকৈ ফ্ৰেছ হৈ লওঁ আৰু ভিডিঅ'টো বহুত বেছি দীঘলো হৈ গৈছে গতিকে ইয়াৰ পৰা নেক্সট গুৱাহাটী ব্লগবিলাক পাই থাকিব এতিয়া এইটো ব্লগ ইয়াতে সামৰি দিওঁ বুলি ভাবিছোঁ আৰু ইমান দেৰিলৈকে মোৰ ব্লগটো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ আৰু সকলোৱে যেন ছাপোৰ্ট কৰি যায় তাকে আশা ৰাখিছোঁ আৰু নেক্সট ব্লগবিলাক আহি আছে গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে আজিলৈ ইমানতে সামৰি দিছোঁ ব্লগটো বাই বাই